ফেসবুকত সবচেয়ে 1 নম্বৰ ভুল এইটো চাওক বেংকৰ সেটআপ বিজনেছ নেম এই যে বশিষ্ঠনাথ মানে এই বিজনেছ নেমটো আপোনাক ইণ্ডিভিজুৱেল হ'ব লাগিব বুজি পালে এইটোৱে হৈছে মেইন ভুল আৰু এই বিষয়ত মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ এই ভুলটো এই ভাইটিৰ হৈছে হয় না ভাইটি তা এইটো ভুলটো তোমাক মই ৰিপৰ্টটো পঠাই দিলোঁ হয় ৰিপৰ্টটো পঠাইছিলোঁ না এতিয়া তুমি কি কৈছে তাতে কোনটো বস্তু কেনেকৈ কি আহিব লাগে কোনটো মানে ক'ত আহিব হয় না এতিয়া এই যে ৰিকুৱেষ্টটো মই পঠাই দিছোঁ ইয়াতে হা মানে এই ফেচবুকটো আপোনাৰ যে ভুল হৈছে এইটো আপুনি ৰিকুৱেষ্টটো কেনেকৈ পঠাব ঠিক আছে আপোনাৰ ইণ্টাৰনেট থাকিলে ইয়াতে চাওক এটা স্ক্ৰীন ইয়াতে চাওক এইটো ৰিকুৱেষ্টটো পঠাব গ'লে এই ভুলটো যে হৈছে আমাৰ বিজনেছ নেমটো ভুল হৈছে আপুনি কিবা বেক কৰিব এনেকৈ বেক কৰি আপোনাৰ প্ৰফাইল এইটো যাব এই যে আপোনাৰ মেইন প্ৰফাইল আহিল ঠিক আছে এই যে ইউআৰএলটো আছে না ইউআৰএল এই ইউআৰএলটো আহিব ইউআৰএলটো কৰি আপুনি এই ইউআৰএলটো ক্লিক কৰিব এই ইউআৰএল এইটো ক্লিক কৰিব ইউআৰএলটো ক্লিক কৰিল এতিয়া বেক কৰিল বেক কৰাৰ পাছত আৰু আপোনাৰ প্ৰফেশ্যনেল ডেছবৰ্ডৰ ভিতৰত যাব ইয়াত যাব ডেছবৰ্ডত গৈ কিনে আপুনি এই পে আউটত আপুনি যাব পে আউট এই পে আউটত গ'ল ঠিক আছে পে আউটত যোৱাৰ পিছত আপোনাৰ এই ছেটিংছটো চাব এই ওপৰত ছেটিংছ এইখিনি ওপৰত ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এই যে ডেছবৰ্ড আগৰখন ওলাল যিখন ওলাল ঠিক আছে এইটোৱে মোবাইলটো এনেকৈ লৰাই দিম চাব এনেকৈ লৰাই দিম চাব এই যে লৰাই দিওঁতে ৰিপৰ্ট এনেকৈ ওলাল দেখা পাইছে মোবাইলটো লৰাই দিওঁতে এনেকৈ ৰিপৰ্ট ওলাল এই ৰিপৰ্টটো আপুনি ক্লিক কৰিব এনেকৈ ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত চাওক এই এনেকৈ ওলাব ক্ৰিয়েটিং ঠিক আছে এনেকৈ ওলাব যদি আপোনালোকৰ ইণ্ডিভিজুৱেল যদি আপোনালোকৰ যদি ইণ্ডিভিজুৱেলটো বিজনেছ নেমটো আপোনাৰ নাম বহাইছে আপুনি তাক কেনেকৈ ঠিক কৰিম এই বস্তুটো আপোনাক মই ভালদৰে দেখাই দিছোঁ এই ভাইটিৰো চেম ভুল হৈছে ঠিক আছে এতিয়া চাওক এনেকুৱা ওলাল দেখা পাইছে এইটো চাওক এনেকুৱা ওলাল এইটো যেতিয়া ওলাব এই যে ইনক্লুড ক্লিক কৰিব এনেকৈ ইনক্লুড ক্লিক এইটো স্ক্ৰীনশ্বট লৈ ল'ল ইয়াতে লিখিব লাগিব আপোনাৰ এই লিখাখিনি যিখিনি আপুনি লিখিব যিটো প্ৰব্লেমখিনি মই আপোনাক ভালদৰে এই লিখাখিনি মই আপোনাক ভালদৰে লিখি দিম ঠিক আছে এই লিখাখিনি আপুনি ক'ত পাব মোৰ এই কমেণ্টত মোৰ এই যিটো ভিডিঅ' যিটো মই দিম এই ভিডিঅ'ৰ তলত আপোনালোকে এই লিখাখিনি আপুনি পাব সেই লিখাখিনি তাতে আপুনি কপি কৰি দিব বুজি পালে ঘটনা মই যিখিনি ক'লোঁ কপি কৰি ইয়াত দিব এইটোত এই ওপৰ লেখান বহাব বহাই কিনে লাষ্টত কি লিখিব লাষ্টত কি দিব আপোনাৰ লিংকটো বহাব এই যে লাষ্টত এই যে মই যিটো কপি কৰিলোঁ কপি কৰি এই লিংকটো এনেকৈ বহাব পেষ্ট কৰিব লিংকটো আগতে এই লিখাখিনি আপুনি লিখিব এই লিখাখিনি ক'ত পাব এই ভিডিঅ'ৰ তলত এই লিখাখিনি এই যিটো মই ভিডিঅ' দিম যে এতিয়া আপলোড কৰিম এই ভিডিঅ'টোৰ লিখাখিনি মই এতিয়া দিম আৰু এই লিখাখিনি আপুনি তাতে পেষ্ট কৰি দিব পেষ্ট কৰি এই যেনেকৈ মই বহালোঁ এই লিংকটো য'ৰ পৰা মই আনিলোঁ এইটো দিব ঠিক আছে দি কিনে আপুনি চব হৈ গ'ল এইটো এইটো চেণ্ড আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগত এইটো গুচি গ'ল ঠিক আছে এতিয়া মই এইটো যিহেতু কৰিছোঁ এবাৰ না যিটো মই কৰিছোঁ আৰু এবাৰ মই নকৰোঁ ঠিক আছে এতিয়া মই এইটো বেক কৰিম ঠিক আছে বেক কৰাৰ পাছত এতিয়া মই এই যে বস্তুখিনি চেক ক'ত কৰিম এতিয়া যেতিয়া এটা ইমেইল আহিব মানে হয় আপোনাৰ ইমেইলত আহিব নহ'লে আপোনাৰ কোন জেগাত আহে সেই ইউআৰএল এটা আহিব সেই ইউআৰএলটো আপোনাৰ ডেস্কটপ ভাৰ্চনত আপোনাক অ'পেন কৰিব লাগিব ঠিক আছে এতিয়া ইউআৰএলটো আপোনাক কেনেকৈ কথা মই আপোনাক দেখাই দিছোঁ ঠিক আছে ইউআৰএলটো আপোনাৰ ইমেইল এইটো তোমাৰ ফেচবুকৰ ইমেইল কোনটো তোমাৰ এই যে ফেচবুকৰ ইমেইল এইটো ফেচবুকৰ ইমেইলত যিটো ফেচবুক খোলে জিমেইল দেখা পাইছে জিমেইল এই জিমেইলটোত আপোনালোকে এই জিমেইলত আহিব লাগিব এই জিমেইলত নটিফিকেশ্যনটো আহিব মানে ইউআৰএলটো ইয়াত পঠাব এই জিমেইলটোত আপোনাৰ বুজি পালে মানে আপোনালোকৰ জিমেইলত যিটো আপোনাৰ ফেচবুক খুলিছিল সেই জিমেইলটোত আপোনাৰ তাতে এটা ইউআৰএল আহিব ইউআৰএল লিংক দিব মানে বেংকৰ ছেটআপ নতুনকৈ আৰু এক্সট্ৰাকৈ আপোনাক যিটো আপোনাৰ ভুল হৈছে আপুনি নতুনকৈ তাতে বহাব লাগিব ঠিক আছে হয় আপোনাৰ এই ইমেইলত আহিব নহ'লে আৰু এটা ঠাই আছে আপোনাক দেখাই দি আছোঁ ঠিক আছে এতিয়া মই বেক কৰিম এতিয়া মই ফেচবুকত যাম আৰু ফেচবুকত যাম ঠিক আছে ফেচবুকত যোৱাৰ পাছত আপুনি ক'ত পাব সেইটো বস্তু বিচাৰি এই যে ওপৰ ছেটিংছ যাব এই যে ওপৰ ছেটিংছত যাব এই যে ছাপৰ্ট যাব হেল্প এণ্ড ছাপৰ্ট ঠিক আছে হেল্প এণ্ড ছাপৰ্টত গৈ কিনে ইয়াতে চাওক আৰু এটা আছে ছাপৰ্ট এই ছাপৰ্টত গ'ল ছাপৰ্ট গৈ ইয়াত চাওক ছাপৰ্টত আহি কিনে এই চাওক ইয়ৰ এলাৰ্টত আহি যাব এই যে ইয়ৰ এলাৰ্ট ইয়াত তলত যি চাৰ্ট আছে এইখিনি ইয়াতে ব্লেংক ইয়াতে আপোনাৰ ইউআৰএলটো আহিব এই বগা ঠাইখিনি বুজি পালা এই বগা ঠাইখিনি আহিব ঠিক আছে এতিয়া তোমালোকে এই যে মই যে ৰিকুৱেষ্টটো যিটো পঠালোঁ প্ৰব্লেমটো ইয়াতে আহিব ইয়াত তোমাক ইউআৰএল এটা চেক কৰা আহিব এই ঠাইখিনি ঠিক আছে হয় ইয়াত আহিব হয় আপোনাৰ ইয়াত আহিব নহ'লে আপোনাৰ ইমেইলত আহিব তাতে আপোনাৰ ইউআৰএল লিংক দিব যিটো লিংক দিব মানে বেংকৰ ছেটআপত নতুনকৈ লিংক এটা দিব সেই লিংকটোত আপুনি ডেস্কটপ ভাৰ্চন কৰা লাগিব ঠিক আছে এতিয়া গুগলত গৈ ডেস্কটপ ভাৰ্চন কেনেকৈ কৰিব আপোনাক দেখাই দি আছোঁ এইটো চাওক ইয়াত গ'লা এইটো তোমাৰ গুগল কোনটো এইটো গুগল হয় না এইটো গুগলত যাবা গুগল গৈ ধৰিলে এটা ইউআৰএল দিব চাপ'জ এই যিটো ইউআৰএলটো সেইটো কপি কৰিব লাগিব যিটো কপি নাহে আপোনালোকে ইয়াতে যিকোনো হ'ব ইউআৰএল ধৰিলে না মই উদাহৰণ দি আছোঁ ধৰি লওক এইটো ধৰি লওক এনে ঠিক আছে এইটো আহিল এই যে আপুনি ডেস্কটপ ভাৰ্চন কেনেকৈ কৰিব এই যে ডট আছে 3 ডট ইয়াত ক্লিক কৰিব ক্লিক কৰি এই যে তলত ডেস্কটপ ভাৰ্চন
এইটো ডেস্কটপ সাইড মানে এইটো কম্পিউটাৰ সাইড কৰিব লাগিব মানে আপোনাৰ যেনেকৈ আমি এই কম্পিউটাৰবিলাক যেনেকৈ ইউজ কৰোঁ কম্পিউটাৰত যেনেকৈ ওলাই মানে এই কম্পিউটাৰ ডেস্কটপ ভাৰ্চন এনেকৈ অন কৰিব ঠিক আছে তেতিয়া আপোনাৰ ইউআৰএলটো আপুনি ইয়াত দিব ইয়াতে ইউআৰএলটো যিটো আছে তাতে কপি কৰিব যদি ইউআৰএলটো যদি কপি কৰিব নোৱাৰে আপুনি সেই ইউআৰএলটো চেম HTTP যিখিনি আছে সেইখিনি লিখি কিনে ইয়াত আপোনালোকে লিখি কিনে দিব লাগিব তেতিয়াহে তোমাৰ এইটো তাতে নতুনকৈ বেংক ছেটআপ আৰু এবাৰ দিব আৰু বেংক ছেটআপটো যেতিয়া দিব চেম তোমাৰ বেংকৰ নাম তোমাৰ যিটো বেংকৰ নাম আছে বেংকত যিটো নাম থাকে মোৰ নাম অপূৰ্বনাথ তোমাৰ নাম অপূৰ্বনাথে বহাবা তাতে তোমাৰ বেংকৰ নাম আছে ধৰি লওক অপূৰ্বনাথ লগতে তোমাৰ পান কাৰ্ডত অপূৰ্বনাথ চেম হ'ব লাগিব ঠিক আছে পান কাৰ্ডৰ নাম আৰু বেংকৰ নামটো একে হ'ব লাগিব তোমাৰ প্ৰফাইলৰ নাম যিয়ে নহওক ক'ব লগা নাই কিন্তু বেংকৰ নাম আৰু প্ৰফাইলৰ নাম আপোনালোকে চেম হ'ব লাগিব এই দুটা যদি একে হয় তেনেহ'লে কোনো আপোনালোকৰ অসুবিধা নহ'ব তো এনেকুৱা কৰি আপোনালোকে বেংকৰ মানে যিকোনো প্ৰব্লেম যদি হয় বেংক ছেটআপৰ যদি প্ৰব্লেম হয় আপোনালোকে এনেকৈ ৰিকুৱেষ্ট পঠাব আৰু এনেকৈ কৰি আপোনালোকে লিংক আহিব লিংকটো আহি আপোনালোকে এনেকৈ ছাবমিট কৰিব ঠিক আছে তাৰ বস্তুটো বুজি পালা না ভালদৰে অঁ এতিয়া আৰু কোনো টেনশ্যন নাই হয় ঠিক আছে আৰু যদি বুজি নাপায় এই ভিডিঅ'টো মই আপলোড কৰিম এই ভিডিঅ'টো তুমি চাবা ঠিক আছে আপোনালোকৰো যদি এনেকৈ যদি প্ৰব্লেম হৈছে মানে বিজনেছ যদি আপোনালোকৰ নামটো যদি আপোনাৰ নাম বহাইছে তো আপোনালোকে এনেকৈ কৰি মই যেনেকৈ বনালোঁ ভিডিঅ'টো আপোনালোকে এনেকৈ কৰি মানে ৰিপৰ্ট এটা পঠাব পঠাই কিনে আপোনালোকে চেণ্ড কৰিব আৰু মই লিংকটো যিখিনি মই লিখিম এই ভিডিঅ'ৰ তলত মই দিম আৰু নহ'লে মই এইটো ভিডিঅ'ৰ ওপৰতে লেখাখিনি মই এটা স্ক্ৰীনশ্বট এটা মই লগাই দিম ঠিক আছে স্ক্ৰীনশ্বটে আপোনালোকে চাওক এই লাষ্টৰ ফালে এই যে আপোনাক কৈ আছোঁ চাওক স্ক্ৰীনশ্বট এই আপোনাৰ আগফালে চাব এই আগফালে চাওক এইফালে মই এটা স্ক্ৰীনশ্বট লগাই দিছোঁ এই লিখাখিনি আপোনালোকে দিয়ক এই লিখাখিনি ঠিক আছে এই লিখাখিনি আপোনালোকে দিয়ক কোনো অসুবিধা আৰু এই লিখাখিনি লিখিয়ে সেই তাতে আপোনাক কপি কৰি দিব এই লেখাখিনি ভালকৈ লিখি কিনে তাতে আপোনাৰ ইউআৰএলটো দিব দি কিনে আপোনালোকে এইটো চেণ্ড কৰি দিব ঠিক আছে তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক নহ'লে এই ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে